চব বন্ধুসকল দেখিছেনে মোৰ পৰিবাৰ একদম ধুনীয়াকৈ তেওঁ এয়া মানিমুনি বুটলাত লাগি গৈছে। চব বন্ধুসকল আমাৰ পিছফালৰ বাৰীখনত বৰ্তমান এইখন হৈছে আমাৰ পিছফালৰ বাৰী আৰু এইখন হৈছে আমাৰ বিশাল এই পথাৰখন, এইটো আমাৰ বিশাল পথাৰ বুলি ক'লোঁ। এয়া আমাৰ পৰিবাৰ কি কৰিছা? মানিমুনি বুটলিবলৈ আহিছোঁ। মানিমুনি খাই জানো? খাই আকৌ। খাই কেনেকৈ খায়? চব্জি বনাই খায়। চব্জি বনাই খাই। তুমি নাই খোৱা নেকি? মই সৰুতে খাইছিলোঁ আৰু পাহৰিলোঁ আৰু এতিয়াতো তুমি নোখোৱাই আৰু সেইবিলাক। তুমিতো সেইবিলাকতো নোখোৱাই। বুটলি বছৰে বছৰে বুটলি খুৱাওৱেই। কিয় নাম হয় দেই বন্ধুসকল, পাহৰিছোঁ। আমি কিন্তু বছৰে বছৰে খাওঁ দেই, বছৰে খাওঁ। আমি কল পচলা খাওঁ, বাঁহৰ গাজ খাওঁ, তাৰপিছত আমি এয়া মানিমুনি শাক খাওঁ, তাৰপিছত কচু। অকল প্ৰকৃতিৰ সৃষ্টি কিছুমান বস্তু আছে যি বস্তুবোৰ আমি খাব লাগে। যিহেতু এই শাকবিধ দেখিছে, এইবিধ কয় মানিমুনি শাক। আৰু এই মানিমুনি শাকবিধ যদি আমি খাওঁ, আমাৰ পেটৰ নানা সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। যিহেতু এই শাকবিধ বা আমি বিভিন্ন ধৰণৰ শাক খাওঁ, কিন্তু সেইবোৰ আমি খেতি কৰি লওঁ। কিন্তু এই খেতিটো নিজে নিজে হোৱা আৰু এই লতাটো যিটো লতা জাতীয় এই মানিমুনি শাকটোৰ ইমানেই উপাদান আছে যে আমাৰ শৰীৰৰ কাৰণে, আমাৰ শৰীৰৰ তেজ চলাচলৰ ক্ষেত্ৰতে হওক বা দুৰ্বল অনুভৱ যদি হয়, তেতিয়াহ'লে আপোনালোকে এই শাকবিধ খাব পাৰে। চাওক বন্ধুসকল, এইটোৱে ক'লোঁ যে আমি কবি, মূলা, গাজৰ বা ভেন্দি এইসমূহ বস্তু আমি খাই থাকোঁ ন, তাত নানান ধৰণৰ ঔষধ কেমিকেল দিয়ে। কিন্তু এইটো প্ৰকৃতিৰ সৃষ্টিত এই বস্তুটো কোনো প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা। সঁচাকৈ মানিমুনি শাকবিধত যিহেতু গাঁৱলীয়া শাক আৰু এই সৰু সৰু পাতৰ দুটা জাতৰ আছে। এটা ডাঙৰ মানিমুনি, বৰ মানিমুনি বুলি কোৱা হয়, আৰু এটা সৰু মানিমুনি। যিহেতু মই তুলি থকাটো এইটো সৰু মানিমুনি, আৰু এই সৰু মানিমুনি বিধৰ মানে প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে। চব বন্ধুসকল, এই মানিমুনি শাকবিধৰ মেডিচিনৰ কামতো ব্যৱহাৰ হয়। এনেধৰণে ধুনীয়াকৈ তুলি পেলাই ধুই পখালি ৰ'দত শুকুৱাই ইয়াক গুড়ি কৰি মেডিচিন তৈয়াৰী কৰে। ইয়াৰ পৰা এটা ভাল কেপচুলতো দিয়ে বা ভাল ভাল ভিটামিনতো ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকে গমেই পায় যে ইয়াত কাহ হ'লে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলক পিচি পেলাই ইয়াৰ ৰস উলিয়াই খুৱায়, বা পেটৰ কামৰণি হ'লে ইয়াক পিচি পেলাই ধুনীয়াকৈ আধা কাপকৈ খাবলৈ দিয়া হয়। পেটৰ বিষৰ কাৰণেও বহুতো ভাল ফল পোৱা যায়। যদি আপোনাৰ তেজ চাফা নহয়, তেতিয়াহ'লে আপুনি মানিমুনি ৰস খাব পাৰে, তেতিয়া আপোনাৰ তেজ অতি সোনকালে চাফা হৈ পৰিব। আৰু ইয়াৰ উপৰিও যদি আপোনাৰ ঘাঁ ফুৰা হৈছে বা ঘাঁ আছে বৰ্তমান, তেতিয়াহ'লে আপোনাৰ খুব অত্যন্ত বিষ হৈছে, তেতিয়াহ'লে আপুনি মানিমুনি পিচি পেলাই মানিমুনিৰ যিটো পেষ্ট বনাব, সেই পেষ্টটো যদি আপুনি সেই ফোঁহা হোৱা জেগাত যদি দি থয়, তেতিয়াহ'লে ইয়াৰ বিষটো টানিব। প্লাছ আপোনাৰ তাত ফোঁহাটোৰ ওপৰত খালি ভালকৈ প্ৰলেপ দি থৈ দিয়াৰ পিছত আপোনালোকে সেই ফোঁহাটোৰ ভিতৰতে ফোঁহাটো পকাই তাৰ পৰা যি ফালি পুজ চুজ সকলোখিনি যি বেয়া বস্তু আছে, বিষাক্ত বস্তু সকলোখিনি বাহিৰ কৰি দিব। ইয়াৰ উপৰিও কুষ্ঠ ৰোগৰ ক্ষেত্ৰতো বিশেষজ্ঞসকলে কৈছে যে মানিমুনিৰ পাতৰ প্ৰলেপ পিচি তাৰ প্ৰলেপ যদি দিয়া হয়, কুষ্ঠ ৰোগো ভাল হয়। বিশেষজ্ঞসকলে আৰু উপাদান পাইছে যে যদি আপুনি শৰীৰ নিৰোগী কৰিব বিচাৰিছে, আয়ুস বৃদ্ধি কৰিব বিচাৰিছে, তেতিয়াহ'লে মানিমুনিৰ ৰসৰ সৈতে সিদ্ধিলতাৰ ৰস আৰু কেঁচা গাখীৰ, এই তিনিওটা আধা কাপকৈ তিনিওটা যদি সংমিশ্ৰণ কৰি পেলাই আপোনালোকে নিতৌ সেৱন কৰে, তেতিয়াহ'লে মেধা শক্তি বৃদ্ধি হ'ব, আয়ুস বৃদ্ধি হ'ব, লগতে শৰীৰ নিৰোগী হ'ব আৰু বলবুদ্ধি বৃদ্ধি হ'ব। চাওকচোন বন্ধুসকল, এই কণ এই লতা জাতীয় ইমান অকণমানি সেই পাতটোত আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী, নহয়নে বাৰু? উপৰিও যদি আপোনালোকৰ আই দেখা দিয়াৰ পিছত যিটো দাগ থাকি যায়, সেই দাগ যোৱাব বিচাৰে, তেতিয়াহ'লে বা মানিমুনি পিচি লৈ সেইখিনিও আপুনি ছালত এপ্লাই কৰিব পাৰে, নিশ্চয় ভাল ফল পাব। বন্ধুসকল, ইমানেই আছিলে। যিহেতু মানিমুনিৰ বিষয়ে আমি সকলোখিনি গম পালোঁ, বিশেষজ্ঞসকলে বহুতখিনি উপাদান ইয়াৰ পৰা পাই
আছে আইতাহঁতে এইবিলাক মানে পাচি খৰাহি লৈ আহি বুটলি পেলাই তেখেতসকলে আমাৰ নাতিনীসকলক খুৱাইছিলে কিন্তু আজিকালি বোৱাৰীসকলে এই মানে এনেকুৱা মানিমুনি শাক বুলি ক'লে চিনিয়ে নাপায় মানুহৰ বুটলি আছে মানিমুনি শাক বুটলিছোঁ মই কবিতা এটা শুনাই দিওঁ কি কৰি খাবা এয়া চব্জি বনাই খাম আৰু এটা মই কবিতা শুনাই দিওঁ শুনাই দিওঁ সৰু সুৰা বেমাৰতো থাকে সংশয় লালা পাতে লালা ৰোগ কৰে নিৰাময় তুলসী ৰসত মৌ খালে কাণ নিৰাময় হয় মানিমুনি মচন্দৰীয়ে পেটৰ লোভ কৰে লয় কটা চিগা লাজি পাত বা থুপুকি লতা ছালৰ ৰোগত চিৰতা তিতা নিম পাতৰ বতা সুন্দৰ সেইটো কবিতাটো শুনিলে ন দ্বিতীয় শ্ৰেণীৰ কবিতা বা কবিতা পাতত এটা বিশেষ নাম তাত উল্লেখ কৰা হৈছে চ' সেইটো কাৰণে আপোনালোকক জনালোঁ আমি বৰ্তমান আমাৰ গাঁৱলীয়া মানুহবিলাকে এৰিছে কিন্তু টাউনীয়া মানুহবিলাকে এৰা নাই এতিয়া সেই মানিমুনি মচন্দৰী তাৰপিছত আপোনাৰ এই বাঁহৰ গাজ হওক বা কল পচলা হওক এইবোৰ বিচাৰি হ'লেও বজাৰত বিচাৰি হ'লেও খায় কিন্তু আমাৰ গাঁৱতে পোৱা এই থলুৱা শাকবিধক কিন্তু এলাগি বনাব মই অকণমান সুধোঁ কি কৰি বনাবা কেনেকৈ বনাবা এয়া ধুনীয়াকৈ চাফা কৰিম চাফা কৰি ধুই ল'ম ধুই লৈ ইয়াৰ শিপাবিলাক গুচাম গুচাই লৈ তোমাৰ আলু পিঁয়াজ সৰু কামপুৰীয়া আলু ইয়াৰ লগত চব্জি বনাই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ খাম কেনেকৈ বনাম দেখুৱাই আছোঁ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু আমি দালি নবনাওঁ আজি ভিডিঅ'টো এনেধৰণে বনাম বুলি ভাবিছোঁ এতিয়া যিহেতু ধান চান কটা হৈ গ'ল এতিয়া ধুনীয়াকৈ এইবিলাক নৰাবিলাক শুকাই পৰিছে যেতিয়া তাৰ তলত ধুনীয়াকৈ মানিমুনি গজিছে আৰু এই মানিমুনিটো খাই খুব ভাল লাগে আৰু লাগে তো আজি ভিডিঅ'টো এনেধৰণে বনালোঁ যিসকলে ভাল পায় তেতিয়াহ'লে সেইসকলে লাইক কমেণ্ট কৰি অকণমান আগুৱাই দিব আৰু ল'ৰাই কবিতাটো গাই শুনালেই আপোনালোকে শুনিবলৈ পাইছে ক'লে এজন আমাৰ খুৰা দেই নিজৰ খুৰা আমাৰ দেউতাৰ ভায়েক মোৰ দেউতাৰ ভায়েক অকণমান চিনাকি কৰি দিছোঁ টংকেশ্বৰ শইকীয়া আমাৰ খুৰাৰ নাম আৰু খুৰা এনেধৰণে গৈ আছে জীৱনটো আৰু সুখ দুখৰ মাজেৰে ন খুৰা মাজতে গ'ল আৰু ন একো নাই ঠিকে আছে এনেকৈ পাৰ কৰিব লাগিব ন বাৰু হওক দিয়ক ভালে থাকক সুখে থাকক আৰু এনেধৰণে যাতে আমি সকলোৱে মিলিজুলি চলিব পাৰোঁ ন হওক দিয়ক কি হয় খুৰা এই খালে আমাৰ সেই আইতা আপোনালোকেতো আমাক খুৱাইছিলে তেজ ভাল হয় এই মানিমুনি বস্তুটো ভাল পেট চাফা পেটৰ বেমাৰ ভাল হয় ন পেটৰ বেমাৰ নাথাকে এইবিলাক বস্তু মানিমুনি নৰসিংহ মচন্দৰী এই ভেবেলিলতা এইবিলাক খাই থাকিব লাগে খাব লাগে আচল দেৱাই এইবিলাকেই আমাৰ ঘৰত দিয়া বস্তু কবি ডাঙৰ চাই কবি আনো ডাঙৰ চাই মূলা আনো ডাঙৰ চাই গাজৰ ভৰা মেডিচিন দিয়া হয় আৰু যিসকলে নাই খোৱা সেইসকলে খাবলৈ বনাই খাব অকণমান ঘূৰি পেলাই কিবা এটা খুৰা কি কৰিছা মাছ ধৰিছা ন সেয়া মাছ ধৰিছালে সেয়া খুৰা নাযাবা দেই শুন ঐ বোকা পানী চকুত সোমালে চকু বেয়া হৈ যাব এই ল'ৰাই বোলে সাঁতোৰে তোমাৰ হেৰি মাছ ধৰা ডেক্সিটো ইমান ডাঙৰ হৈ গ'ল এইটো কিমান মান লাগিব কিমান এইটো ভালকৈ নিদিলে এইবিলাক চাফা কৰি দিব লাগিব দুবাৰ ধুলে নহ'ব সেইবাৰ ধুব লাগিব কমাই এবাৰ দুবাৰ ধুলে নহ'ব সেইবাৰ ধুব লাগিব কমাই গেষ্ট্ৰিকৰ সমস্যা থাকিলে আপোনালোকে এনেধৰণে শাকটো যদি খায় নিশ্চয় গেষ্ট্ৰিকৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব
এই মানিমুনি শাক একদম গেষ্ট্ৰিকৰ পেটৰ কাৰণে খুব উত্তম শাক এইটো সেইকাৰণে মই ধুই মেলি চাফা কৰি তুমি বনাবা আজি বনাই খাব খোৱাবা তুমি কিমান ধুনীয়াকৈ টেষ্টি হ'ব দে এয়া মানিমুনি ভাজি পেলাবাম কালি একদম পুৰা গৰম হৈ গ'ল কাটি দিম এনেকৈ হ'ব কেঁচা কিন্তু খাই ভাল পাওঁ গাজৰ হওক বা যিয়ে নহওক আমাৰ ৰাহু আছে সেইবিলাক কেঁচা কেঁচা চব বস্তু খায় ময়ো খাম এয়া চা মোক ভাতা বন্ধাকবিও কেঁচা খাওঁ বেঙেনা কেঁচাই খাই দিওঁ ময়ে ছাগলীও খায় আমিও খাওঁ তুমি ছাগলী নেকি তুমি ছাগলী নেকি ছাগলী খাব পাৰে গৰুৱে খাব পাৰে আমি খাব নোৱাৰোঁ ন গৰু ছাগলীয়ে খোৱা বস্তু মানুহেও খাব পাৰে কমনি হৈ যাব ইমানখিনি কথা পিছত অকণমান ধুনীয়াকৈ অকণ নিমখটো কমাই দিব লাগিব নহ'লে চোকা হয় সৰহকৈ দি দিলে ভাজি ভাতখন দি দিয়ক মানিমুনি ভাজি হৈছে গাঁৱৰ হৈছে আৰু অকণমান লাগে নমালেই হৈ যায় হৈ গ'ল সিজিছে নে সিজি গ'ল এতিয়া খাবা আৰু ধুনীয়াকৈ এইয়া মোৰ ভাজি হৈ গ'ল ৰেডি মানিমুনি খোৱা ৰেডি এয়া মানিমুনি মানিমুনি আৰু কল বিলাহী আৰু মানিমুনি মন যা সোৱাদ লাগি খায় কচু খুদি বেছি ধুনীয়া এইটো চিজনত খাব লাগিব আদা খাইছোঁ আচাৰ জলফাই আচাৰ আৰু মানিমুনি শাক ধুনীয়া হৈছে দেই তুমি থাকিলে দেওবাৰ দিনটোত মোৰ বেছিহে কাম বাঢ়ে দেওবাৰে খুৱাবই আমিওকে খাম ভেবেলী লতা আছে নৰসিংহ আছে নৰসিংহ ভেবেলী লতা পদিনা পাত এইবিলাক দি খাই থাকিব লাগে মোৰ খাদ্যটো কেনেকুৱা লাগিছে মোক খাদ্যটো কেনেকুৱা পাইছ মই মাছ মাংস ডিম এইবিলাক বস্তুটো নাখাওঁৱে জানে মোৰ নাখাওঁ এইবিলাকে আৰু মই ডিমহে খাওঁ অকল মাংস খাই পেলাই লাখ লাখ ভিউজ আহি আছে আমাৰ 5টা 10টাই চাব হ'লেও যিসকলে চাই ভালকৈ চাব ভিডিঅ'টো বুলি আশা থাকিলে কাৰণ এয়া কচু ঢেকীয়া লতা এইবিলাকে খাই বৈ জীয়াই থাকিব লাগিব ন তো ভিডিঅ'টো আগবঢ়াই দিলোঁ কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক কৰি পেলাই অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে মোৰ চৰিয়াটো চাওক কিমান ডাঙৰ মানিমুনি ভাজি ইফালে কচু ভাজি এফালে ভাল হৈছেনে মজা হৈছে খাই যদি আহিব কোনোবা আমাৰ ফালে কোনোবা আলহী যদি আহে মই এনেকৈ এসাঁজ বনাই খুৱাম ধুনীয়াকৈ আহিব আজিলৈ বাই বাই আমাৰ পৰিবাৰে কষ্ট কৰি বনাই পেলাই ভিডিঅ'টো আগবঢ়াই দিছে সকলোৱে আদৰে ল'ব বুলি আশা কৰিলোঁ ইমানেই আছিলে আহিব
আমাৰ ঘৰলৈ আমিও সেই যেনেকৈ খাওঁ আপোনালোকক তেনেকৈ ধুনীয়াকৈ খুৱাম বুলি আশা কৰিলোঁ